গাইজ মই মানে তোমাৰ অৰাখান আজিলৈকে চলোৱা নাই, আজি ফাৰ্ষ্ট মানে আমাৰ ছাৰৰ কৃপাত ছাৰে কৈছে চলোৱা বোলে চলাই চাওঁ বলক। হিউণ্ডাৰ গাড়ী তোমাৰ i20 i10 ইহেন চলোৱা গৈছে, কিন্তু অৰাখান চিডানত চলোৱা নাই, এখন মই ভাৰনো চলোৱা নাই। গাড়ী ওলাব লাগব পে বলক গাইজ ইয়াৰ পৰা অলপমান ওলাই যাওঁ। হাইট এডজাষ্টেবল আছে নেকি? হাইটো এডজাষ্ট হয় তাকেইতো। বঢ়িয়া হেণ্ডব্ৰেক দিয়াই নাই। ৱা এতিয়া চলালিহে ফিল্ডটো পাম মই। মানে তোমাৰ ধৰি লওঁ ইয়াৰ পৰা অলপমান গেলি এষ্টিমেটেড ক'ব গেলি লকটো চাই দি ইয়াতে খুলিব লাগিব নেকি? তাতে খুলি নহয় এই চালা। বলক ইয়াৰ পৰা ইণ্টেৰিয়ৰটো চাওক একবাৰ ৰ এই চাওক। গাইজ নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই ওলাইছোঁ আজি তোমাৰ ৰাতিকে ওলবা, মানে ৰাতিকে ওলছোঁ আৰু ডাইৰেক্ট তোমাৰ জালুকবাৰীৰ পে। দিছ ইজ দ্য জালুকবাৰী ফ্লাইঅভাৰ, য'ৰ ওপৰত নেকি মই আছোঁ। আৰু মোৰ এটা লাগছি ভাড়া তোমাৰ ইয়াৰ পে যাব বোলে কাষ্টমাৰ বিৰুবাৰী। এক ছেকেণ্ড, এইটো কাষ্টমাৰৰ নাম হৈছে পিংকু। আছে তোমাৰ এই শৰাইঘাট ফ্লাইঅভাৰখন পাৰ হৈ কি মানে শৰাইঘাট ব্ৰিজখন পাৰ হৈ কি প্ৰথম বাছ ষ্টেণ্ডতে মই পিন্ধি যাওঁ, যাই পেলাই তোমাৰ ইউটাৰ্ণ লৈ তলেদি ঘূৰি আহি পেলাই পিক আপ কৰোঁ। বলক পিক আপ কৰোঁ, দেখাইছোঁ নেকি? দেৰি নকৰোঁ, ভাড়া লাগছি না কেঞ্চেল হৈ যাব পাৰে। বিলকুল বি ৰিক্স নেল এনেকৈ। আজি হৈছে তোমাৰ 13 নম্বৰটো দিন। 100 দিন কাম কৰি পেলাই কাৰ কিনাৰ মানে যে চিৰিজটো চলি আছে, কোনদিনা এই চিৰিজটো ব্ৰেক কৰি পেলাই সোনকালে কাৰ কিনি আনো গেৰাণ্টি নাই। এতিয়া বলক প্ৰথমে পিক আপটো কৰি লওঁ গাইজ। মানে মটৰ ব্লগিং নকৰিলোঁ আৰু মানে জেগাখিনি এনেকুৱা আছিল এই ভিৰ। মই একবাৰ যদি এটা ছেটআপটো লগাইছোঁ, এইটো খুলিবৰ কাৰণে টাইম নাপাম। চিটিৰ মাজত মানে জালুকবাৰী ফ্লাইঅভাৰৰ ওপৰত যাম কেনে লাগে গমেই পাই গধূলি সময়খিনিত। সেইকাৰণে আৰু মটৰ ব্লগিং নকৰিলোঁ, ডাইৰেক্ট কাষ্টমাৰ ড্ৰপ কৰি দিছোঁ। এতিয়া পইচা পাইছোঁ মই তোমাৰ 86। এপত দেখাইছিল তোমাৰ 105 টকা। কেইটকা কাটিলে? 86 হ'লে এইফালে 10 টকা 19 টকা কাটছি। ধেমালি কটা নাই কিন্তু, 19 টকা কাটি পেলছি। এই কি কবি আৰু, যি নহওক উপায় নাই। কাষ্টমাৰে বাৰু 140 টকা দিছি। মই কৈছোঁ কিবা এটা মিলাই দিব, তাৰপিছত কৈছে কি মিলাই দিম আৰু 20 টকা এটা দিব পাৰিম। অলপ কথা নাই, আপোনাৰ যি সুবিধা যেনেকৈ সুবিধা সেইটো দিলেই হ'ল। তেনেকৈ আৰু মাথা মাৰা নাই। 105 টকা হ'লে 125 টকা হয়, 20 টকা মিলাই দিম বুলি কৈছিল। তাৰপিছত 130 টকা দিছিল। মই একো মাতা নাই, তুম থেংক ইউ বুলি কৈছোঁ। সঁচাই এইগিলা ধৰিলেও এক্সট্ৰা খোজাটো অলপমান টান লগা কাম, কিন্তু উপায়ো নাই। বেছি পইচা নাজানা। এতিয়া 11 কিলোমিটাৰত 86 দিছি। 11 কিলোমিটাৰ ড্ৰপ কৰিলোঁ। পিক আপটো আছিল তোমাৰ 800 মিটাৰমান। গতিকে ক'ব গ'লে 11.8 কিলোমিটাৰত যদি 86 দিয়ে কি লাভ হ'ব? সুধিব লগা বাধ্য হৈ যায়। সেইটোৱে আৰু মানে 10 টকাকৈতো পাৰ কিলোমিটাৰ দিব লাগে, কাৰণ এই চিটি ট্ৰাফিকৰ মাজত। হাইৱে হ'লে বেলেগ কথা, বোলে 8 টকা 9 টকা দিছি চলি যায়। আৰু বেছি দূৰ হ'লে এতিয়া ওচৰতে ধৰি লওঁ 10-11 কিলোমিটাৰত কেইটকা বনব মানুহ এটাই সেনেকুৱা। এতিয়া 100-200 কিলোমিটাৰ হ'লে বেলেগ কথা। একদিন হওক বাৰু। এতিয়া চাওঁ আৰু নেক্সট ভাড়া ক'ত লাগে কি লাগে। উবেৰটো অফলাইন কৰি থৈছোঁ, এইটো অনলাইন কৰি দিওঁ। আৰু নেক্সট ভাড়া লাগিলে দেখাই আছোঁ। আৰু আমাৰ সদ্যকা আছে ভাঙাঘৰৰ ওচৰত। মই কাষ্টমাৰটোক মানে বিৰুবাৰীত ড্ৰপ কৰিলোঁ ইয়াতে, RK মিছন ৰোডৰ কাষতে। গতিকে ভাঙাঘৰক লাগি যাই পেলাই তাক মাত দিওঁ নেকি? মাতোনো কি দিবি, কথা পাতিয়ে থাকোঁ। ঘৰৰে চলি মোৰ ভাইটি এই মানে সি ভাড়া লৈ আহিছে কাষ্টমাৰ, মানে তোমাৰ এই ঘৰৰ কাষৰে ভাড়া এটা লৈ আহিছে ভাঙাঘৰ মেডিকেলৰ। গাইজ আহি পালোঁ তোমাৰ গুৱাহাটী মেডিকেল কলেজ হস্পিটেল। এইখান চাওক, এই ফকাচ লওঁতে ডাঙৰ বেমাৰে ইয়াৰ অলচিডি। আমাৰ সদ্যকা মানে তোমাৰ মোৰ ভিডিঅ'ত অহাই নাছিল। লাষ্ট চাগে কোকৰাঝাৰ যাওঁতে উঠিছিলি নেকি? কোকৰাঝাৰত ট্ৰিপটো মাৰা এতিয়াও মনত আছে বাৰু। মালিকে পইচা নিদিলে মাৰা গেল। এতিয়া তোমাৰ ভাড়া মাৰিছে কেইটকা পাবি? তোৰ 600 দিব না? কি বেমাৰ হৈছে পেচেণ্টটোৰ? কিবা কিডনি বেয়া আছে। কিডনি বেয়া আছে? পেচেণ্ট অহা নাই, খবৰ ল'বা। খবৰ ল'বা আহিছে। ধীৰেন বৰদেউতা খবৰ ল'বা। সেনে আলহী কোনবা? আলহী মানে চিনাকি চিনাকি সম্বন্ধীয়, কি বুলি কয় সম্বন্ধনীয় বৰদেউতা। ঐ বাপৰে। দেখ এতিয়া বঢ়িয়াকৈ আমিতো চাহ পানী খালোঁ ইয়াতে, খাই লৈ পেলাই এতিয়া ওলাই যাওঁ। মানে তোমাৰ এজন ছাবস্ক্ৰাইবাৰ প্লাছ বন্ধু বুলি ক'ব লাগিব, জাপৰিগত ৰখি আছে। মানে ৰিকুৱেষ্ট কৰিছে কি লগ ধৰিব লাগে। এতিয়া যাওঁ, মাত্ৰ কথা বতৰা পাতোঁ। আপোনালোককো দেখাই আছোঁ, যদি ভিডিঅ'ত সি উঠিব মানে টান নাপায় আৰু। সিফালে যাওঁ, যাই পেলাই তাকো লগ কৰোঁ, কৰি পেলাই একেবাৰে ৰেপিড অন কৰিম। এতিয়া অফলাইন কৰি দিছোঁ। কাৰণ ভাড়া যি মোচান। কি হৈছে? ভাল পাইছে নাই, ভালকৈ আছে তাকে ভাল পাইছে। তোৰ হাঁহাটোৰ কাৰণটো কওঁ
এইটো লাষ্টে একেবাৰে জিৰ' হৈ গৈছে সেইকাৰণে গোপ্ৰটো বেচিছোঁ নহ'লে আগতে হেলমেটত লগে লওঁ বকি থাকোঁ মানে কোনো লাষ্ট চাইজ নালাগে পাব্লিক প্লেচৰ ৰিয়েকশ্যনটো নাপায় এতিয়া ৰিয়েকশ্যনটো পায় মানুহ মাজত আটা ভালি এই দে যাওঁ দে যা পইচা লাগব নেকি দে বলক এতিয়া তোমাৰ দাদাজনক দাদা আপোনাৰ ভাইটি 2000 তাৰো 23 বছৰে বোলে একে সোমাই না চলিয়ে বলক লগ কৰোঁ আমাৰ উবেৰ ড্ৰাইভাৰ মানে মই যোনটো ফিল্ডত যাব যাই আছোঁ তাৰে ছিনিয়ৰ লগ কৰোঁ অলপ লেকচাৰ চেকচাৰ মাৰো সেয়ে আৰু বেলেগ আৰু ক'ব লগা নাই যাই পেলাই কি হয় কি নহয় দেখাই আছোঁ না কি ক'ত বোলে ঘূৰিব যায় ক'ত যায় কি কৰে চাওঁ যাই পেলাই গম পাম মই সোধা বচা ইমান কৰা নাই যাই আছোঁ বুলি কৈছোঁ আৰু চিধা লোকেশ্যনটো দি থৈছি মানে মোৰ পুৰণ আৰু মোৰ একদম ওচৰতে একদম যিটো লোকেশ্যন দিছি মই মানে ভালদৰে চিনি পাওঁ প্ৰত্যেকটা ঘৰে চিনি পাওঁ ক'ব গ'লে সেইটো লোকেশ্যনত কাৰণ তাতে আছিল না আগতে কম বুলি ক'লোঁ 8 মাহমান তাতে থাকিলোঁ 8-9 মাহমান সেইকাৰণে আৰু ঘূৰিয়ে থকা যায় যিহেতু সেইকাৰণে চিনাকি হৈ গৈছে আৰু গাড়ী ছাৰ্ভিচিঙো দিবা আহিছে তোমাৰ মাত্ৰ 200 কিলোমিটাৰ বাকী আছে মানে সেই আৰু সদায় আপডেট আহি মিটাৰত পপ আহি থাকে ছাৰ্ভিচিং কৰিব লাগে বুলি 200 কিলোমিটাৰটো শেষ কৰোঁ কালি পৰদিনা মানে টাইম উলিয়াই পেলাই ছাৰ্ভিচিংটো দি দিম তাকে ভাবিছোঁ ডিলাৰৰ এটা ফ্ৰী ছাৰ্ভিচিং আছে সেইটো কৰি লওঁ নেকি টাইম উলিয়াই পেলাই নে কি চাওঁ ভাবি চাওঁ যদি টাইম মিলে ডিলাৰত যাম যদি টাইম নিমিলে এই গেৰেজতে পুটুককৈ ইঞ্জিন অইল ফিল্টাৰ আৰু এয়াৰ ফিল্টাৰ এইখিনি চেঞ্জ কৰি দিম চেন গিলা অলপমান চাফা কৰি দিম হৈ যাব মজাকৈ গাড়ীখন ধুই দিম ছাৰ্ভিচিং ডান কম পইচাত হয় মানে বাহিৰত ডিলাৰ অলপমান বেছি যায় ফ্ৰী ছাৰ্ভিচিং হ'লে বাৰু সেইটোও বাচি যায় চাওঁ কি কৰোঁ টাইম মিলিলে সেই ডিলাৰতে কৰিম এতিয়া যাওঁ পোনপ্ৰথমে আমাৰ ভাইজনক লগ কৰি লওঁ গাইছ আহি পালোঁ আমি অৰাৰ মালিকৰ কাষত ছাৰ কেনেকুৱা খবৰ একদম বঢ়িয়া লগ পাই ভাল লাগিল বহুত দিনৰ পৰা লগ পাম বুলি ভাবিছিলোঁ বহুত দিনৰ পৰা মানে এতিয়া ঘূৰিব যাই বোলে কোনফালে যাবি শিলপুখুৰী এইপিনে এই ট্ৰাফিকৰ ফালে ভাল লাগে শিলপুখুৰীত ট্ৰাফিকত এনেই অলপ ভাল লাগে নাই এতিয়া খালী গীতানগৰ চাইডে যাওঁ সেইটো চাইডে অলপ ফ্ৰী হ'ব অঁ যা হ'ল যাব মনে নাযায় গাইছ মই মানে তোমাৰ অৰাখন আজিলৈকে চলোৱা নাই আজি ফাৰ্ষ্ট মানে আমাৰ ছাৰৰ কৃপাত ছাৰে কৈছে চলোৱা বোলে চলাই চাওঁ বলক হিউণ্ডাৰ গাড়ী তোমাৰ i20 i10 ইহেন চলোৱা গৈছে কিন্তু অৰাখন চিডানত চলোৱা নাই এখন মই ভাৰনো চলোৱা নাই গাড়ী ওলাব লাগিব ইয়াৰ পৰা বলক গাইছ ইয়াৰ পৰা অলপমান ওলাই যাওঁ হাইট এডজাষ্টেবলো আছে নেকি হাইটো এডজাষ্ট হয় তাকেইতো বঢ়িয়া হেণ্ডব্ৰেক দিয়াই নাই ৱা এতিয়া চলালিহে ফিল্ডটো পাম মই মানে তোমাৰ ধৰিলেও ইয়াৰ পৰা অলপমান গেলি এষ্টিমেটেড ক'ব গেলি লকডাউনটো চাই দি ইয়াতে খুলিব লাগিব নেকি তাতে খুলি নহয় এই চালা বলক ইয়াৰ পৰা ইণ্টেৰিয়ৰটো চাওক একবাৰ ৰ এই চাওক কেনেকুৱা তাক এইফালৰ কণ্ট্ৰলটো লাগিছিল কিন্তু এইটো দিয়া নাই এইখনত ভাত নিদিয়ে নহয় তাকেইতো এইখনত নিদিয়ে বাকী চব আছে এইটো আৰু এই পিছপিনৰ এইটো নাই কোনটো এই কি বুলি কয় এইটো এই আইনা উঠাটো যে চুইচটো এইটো নাই এই ছেকেণ্ড গেটটো লগা বে হৰণৰ ক্ৰেটাৰ হৰণ লগাইছে না তোমাৰ লাগি আহে ব্ৰেক মখা ব্ৰেকিং কিন্তু একদম বাৱাল ব্ৰেকিং খেপাচকে লাগে একদম 150 উঠাইছে টপ স্পীড তাৰে ওপৰতো যাব চাগে তাৰে ওপৰতো যাব মানে এইখন ব্ৰিজৰ ওপৰত দূৰত তিনিআলিৰ পৰা হা ডাইৰেক্ট এই আমাৰ ইয়ালৈকে সুন্দৰপুৰলৈকে এটা কথা কওঁ বিশ্বাস কৰবি না এলটো K10 VXI প্লাছ এই কৌশিকৰ চিনি পা চাগে কৌশিকক সি 174 উঠিছে তোমাৰ জোৰ ফ্লাইঅভাৰৰ ওপৰত মোক লগত লৈ মই চিট বেল্ট লগালগ পিন্ধি গৈছোঁ 120 পাৰ হোৱাৰ লগে লগে যি মোচান নাই এলটোত ৰিক্স আছে ভয়ানক ৰিক্স এখন ওজন বেছি 0% চান্স বাচাৰ মানে আগৰ চকা স্লিপ কোনো পদ্ধতি নাবাচে যি নহয় গাইছ অলপমান ইয়াৰ পৰা ওলাই যাওঁ আগে পিছে গাড়ী আছে মানে আৰামছে চম্ভালি চলাওঁ যিহেতু মানে ফাৰ্ষ্ট টাইম চলাইছোঁ জাজমেণ্টটো হওঁতে অলপমান টাইম লাগে এতিয়া সদায় চলোৱা মানুহ তাৰ কথা নাই সেয়া নাই না কি ক ছাৰ একদম বলক কোনফালে যাওঁ কি কৰোঁ দেখাই আছোঁ গাইছ আহি পালোঁ বৰ্তমান শিলপুখুৰী ধুলৰ কাৰণে বাৰু কমানুৰী জেগা এনে ফ্লাইঅভাৰখনৰ কাৰণে বনি যোৱাৰ পিছত কথা নাই অৰাখন চলে কিন্তু এক্সপিৰিয়েঞ্চটো বঢ়াৰ লাগছি মানে তোমাৰ মই কেইদিনমান আগতে তোমাৰ যোৰহাটত ট্ৰিপ এটা মাৰিছিলোঁ আপোনালোকৰ মনত আছে নে ক'ব নোৱাৰোঁ নাই ক'ত মনত থাকিব এতিয়া মই সেনেকৈ ভিডিঅ' বনোৱা নাছিলোঁ ইনষ্টাগ্ৰামত খালি ষ্টৰি আৰু ৰিল দিছিলোঁ তোমাৰ এই কি বুলি কয় এইটো এই ক্ৰেটা চলোৱা ফিল্ডটোও পায় অলপ নহয় প্ৰায়ে পায় 70% ক্ৰেটাৰ ফিল্ডটোও পায় মানে ষ্টেৰিঙৰ যোনটো লোড আৰু যোনটো ধৰি লওক গিয়াৰৰ পজিশ্যন ফেণ্টাষ্টিক এক্সপিৰিয়েঞ্চ এই এচিলৈকে দিছে
এচিটো বন্ধ কৰ হ'ব দেই এনেই মাইলেজ নাপায় গাড়ীত আৰু হৈ যাব এতিয়া কোনটো চাইডে যাবি কৌ এই যাবি ছাৰৰ মচানে বেলেগ দেখোন হা চেক্টৰ ওৱানৰ ফালে ট্ৰাফিক জামে শেষ নহয় নহয় অঁ সেইটো হয় এই নাৰেংগী চাইডে যাওঁ নেকি নাৰেংগী চাইডটো তোমাৰ চন্দ্ৰপুৰ চাইডটোত তাৰ মজা চাওমিন পায় এই চন্দ্ৰপুৰ চাইডটোত বন্দাৰীখিনিত অঁ এই টাৰ্ণিং দুটা যি একেলগে আছে এই টাৰ্ণিং দুটাতে বহে অঁ বঢ়িয়া চাওমিন ফাষ্টফুড তাতে বঢ়িয়া ফেণ্টাষ্টিক পায় মানে মোৰ ক'ব গ'লে ফেভাৰেট আৰু আজি ট্ৰাই কৰা যায় না কি অঁ বলক গাইছ এতিয়া যাওঁ মোৰ ফেভাৰেট তোমাৰ চাওমিন হোৱা দোকানত এই কি এইটো মোৰ ফেভাৰেট দোকান ইখনত যিকেইটাই জানেতো জানেই মানে ইয়াতেও ফেমাছ হৈ গৈছে কিছু কাষ্টমাৰ পোৱা হৈছে বোলে মোক কয় মানে তোমাৰ বহুত কেইজনে গেছি তাতে সঁচাকৈ ভাল মানে যিকেইটাই গেছি সেইকেইটাই ভাল বুলিও কৈছে এই একদিন দুদিন কোম্পানীয়ে বেয়া পাইতো সেইটো বেলেগ কথা মানে হয়তো চেফটো চেঞ্জ হৈ যায় বনোৱা কিন্তু অভাৰঅল ভাল পাওঁ চাওমিন খাব গ'লে ফ্ৰাইড ৰাইচ খাব গ'লে এইখিনি জেগাত বঢ়িয়া গাইছ আহি পালোঁ আমাৰ ফেভাৰেট দোকান আমাৰ মানে নহয় মোৰ ফেভাৰেট আজিৰ পৰা চাগে আৰু হ'ব আশা কৰিলোঁ ভাল পাবি বুলি খাওঁতো কি খাবি এতিয়া প্লেনিং কৰিছ নে কিবা এই যাওক চাই ল স্পেচিয়েল কি আছে আকৌ ধুবল লাইভ আইঅ চাৰিবাৰ ৰং কৰিব আছে জাষ্ট উঠোৱা নাই খোলা সোমাব অঁ এতিয়া কি খোৱা যায় চাওমিন খাওঁ আৰু যি খাওঁ আৰু ফ্ৰাইড ৰাইচ চাওমিনে খাওঁ চাওমিন আৰু চাওমিন দুটা দিয়া চিকেন না ভেজ তোমাৰ ভেজ দুটা ভেজ মইতো বাৰু অল টাইম ভেজিটেৰিয়ানে আয়া বনাই আছে আইলি দেখি আছোঁ আহি পালা আমাৰ চাওমিন ছাৰ টেষ্ট কৰা কেনেকুৱা লাগে একবাৰ ৰিভিউটো দিয়া মই এইবাৰ টেষ্ট কৰিলে গমেই পাম মানে আগত খাইছোঁ না আগতকৈ ভাল হ'লে ভাল বেয়া হ'লে বেয়া আৰু 10ৰ ভিতৰত কেই নম্বৰ দিয়া কবি চচখানি অলপ খাই চাওঁ 10ৰ ভিতৰত 9 মান দিব পাৰি পাৰিনে পাৰি 9-8 পাৰি বঢ়িয়া ফেণ্টাষ্টিক এতিয়া গাইছ একদম ঘপা ঘপ মাৰো নেকি ছাৰ বঢ়িয়া জোৰ জবৰদস্তি একদম জল্দি জল্দি গাইছ চাওমিন খাই লৈ কমপ্লিট এতিয়া মজাকৈ ঘূৰি যাই থাকোঁ বাকী আৰু ধূপ জ্বলাব বাকী আছে ক'ৰবাত নামি পেলাই ধূপ জ্বলাম নাকি ছাৰ বঢ়িয়া এখেতে বাৰু ধূপ জ্বলাব বাস নাই বোলে এখেতৰ কিন্তু আমাৰ ছাৰে গুটখা খায় সেইটো বেয়া নহয় খাব লাগে কিবা এটা আদতটো থাকিবই লাগে মানে পুৰুষৰ যদি কিবা এটা নিচা নাথাকে না সি নিজৰ এক্সট্ৰিম লেভেলত যাব নোৱাৰে সেইটো সঁচা কথা মানে কিবা এটা কৰোঁ বুলি কৰিব নোৱাৰে ঐ ৰ এক ছেকেণ্ড কি আছে কি ললি মছলা অঁ টান 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 গাইছ অৰাই লৈ লওঁ নেকি আই ছেকেণ্ড গেটটো লগাই দে অৰাই লৈ লওঁ নেকি আই চলে কিন্তু বাৱাল ফিল লাগে এইখানত ধূপ জ্বলাব পাৰিম আগত টেনশ্যন নাই দে গাইছ ধূপ চুপ জ্বলাই লওঁ লৈ পেলাই ডাইৰেক্ট লোকেশ্যনত যাওঁ মানে মোৰ বাইকখন লওঁ লৈ পেলাই আৰু ভাড়া আৰম্ভ কৰি দিম অলপ 2 পইচা কামেও লওঁ নেকি গাড়ী ল'ম বুলি আৰু ফালে বাইকখন ইগন'ৰ মাৰিলে নহ'ব না হয় নাই সেইটোৱে আৰু চলো বলক ধূপ জ্বলাও আৰু দেখো তোমালোকে খাওঁ চলো আইঅ তাক ডাইৰেক্ট লগ পাই আছোঁ তোমাৰ কি বুলি কয় এইটো গাড়ীৰ ওচৰত যাই পেলাই মানে ৰেপিড' অন কৰি পেলাই আৰু বেলেগ আৰু কি দেখাম দেখাব লগা নাই কিন্তু গাড়ীখন বাৱাল লাগে বিদ্যা অৰা মানে অৰা আৰু টিচি চিৰিজোৰ গাইছ আহি পালোঁ আমাৰ গাড়ী চাড়ী পাৰ্কিং হৈ গ'ল ছাৰ বাই 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 লগ পাম আকৌ আৰু লগটো পায়ে থাকিম বাৰু চেম ফিল্ডত আহি আছোঁ অতি সোনকালে বাকী এটা ভাড়া লাগছে কাষ্টমাৰৰ নাম হৈছে খানচাই হ'লে খাচী খাচী হ'ব নেকি এনে লাগে আছে নয়নপুৰ ৰোডত ক'ত যাব লগা আছিলে কাষ্টমাৰটো উলুবাৰী নেকি অঁ উল্লুবাৰী মই কৈছোঁ উল্লুবাৰীত 71 দিছে 6.3 কিলোমিটাৰত এতিয়া কাষ্টমাৰক ফোনটো মাৰো কৰিছে সোধো মিলাই খুজিব লগা দৰকাৰ নাই আৰু ভাল পইচা দিছি 6.3 কিলোমিটাৰ যিমান দিলে আৰু কি লাগে ফোন কো মাৰনে কা
এক কথা পাতি লওঁ কৰিছে সোধো পিক আপ কৰিব যাই পেলাই দেখাই আছোঁ এই ৰেপিডৰ গতি চাক এই 16 আৰু 4 মানে 20 টকাত মাৰিব লাগিব মই ধৰি লওক 2.3 কিলোমিটাৰ কাই মাৰিবই গাইছ উবেৰৰ ট্ৰিপটো কৰি দিলোঁ কেঞ্চেল কাৰণ মানে এই ৰেপিডৰ এটা বম ভাড়া লাগছে বম ভাড়া মানে বমেই কাৰণ মোৰ ৰুম তোমাৰ ইটো চাইডে জালুকবাৰী চাইডটো আৰু যাব লাগে মই আজাৰা আৰে উলুবাৰীক লাগি যাই পেলাই 70 টকা লতকৈ এইটো তোমাৰ ধৰি লওঁ 200 টকামান দেখাইছে বোলে মই কিবা এটা মিলাই দিব দিছোঁ কৈছে কি 250 মান দিম সেইকাৰণে বোলো ক'ত আৰু 70 টকাত মাথা মাৰা চিধা 250 টকা লৈ পেলাই ৰুমৰ ওচৰত লাগি যাই থকা ভাল তাৰপৰা যদি লম্বা ভাড়া লাগে আকৌ আহি যাম যদি নালগে তাতে ক'লো তেওঁলোকে ঘূৰি ডিউটি খতম নে কি বোলে কেতিয়া পৰা পিক আপ কৰিব যাওঁ কাষ্টমাৰৰ নাম হৈছে অৰ্ণৱ আপোনালোকে চাওক মটো ব্লগিং ৰ ক্লাছ ষ্টপ কৰি লওঁ গাইছ এটা কথা সোধোঁ আপোনালোকক গাড়ী এতিয়া মই মানে চেডান লওঁ না হেডছবেক লওঁ মানে তোমাৰ এলটো লওঁ না ডিজায়াৰ লওঁ বাৰু অৰাটো অলপ অকাদুৰ বাহিৰত হৈ যায় মানে অনলি বিকজ অফ এভাৰেজৰ কাৰণে অকাদুৰ বাহিৰত যায় বাকী এনে গাড়ীখন ধৰি লওক কিনিব পৰা বা ছেকেণ্ড হেণ্ডতো পাই যায় কিন্তু এভাৰেজ যোনটো দেই ডিজায়াৰতকৈ মানে 4-5 কম 4-5 কম হ'লে বহুত ফৰক পৰিব পাৰ লিটাৰত 4-5 কম হ'লে মানে বহুত বেছি ফৰক পৰে বুজিছি না আৰু মাৰুতি চুজুকি বোলা বস্তুটো ল' মেইনটেনেঞ্চ হিয়ণ্ডাই বুলি ক'লে অলপমান খৰচাটো বাঢ়ি যায় মেইনটেনেঞ্চতো চলোৱাত ফিল্ডটো আছে কিন্তু চলোৱাৰ ফিল্ডটোত মাথা মাৰিলে নহ'ব না অভাৰঅল পকেটটো যে খালী কৰিব এইটো এটা চিন্তা কৰিব লাগিব বাকী এতিয়া আপোনালোকে কওকচোন মই এলটো লোৱাৰ মাথা মাৰোঁ না ডিজায়াৰ মানে দুয়োটাই মই ছেকেণ্ড হেণ্ডে টাৰ্গেট কৰি আছোঁ যে মানে বেছি লাম্বাকৈ লোন চোন কৰি থাকিব ইচ্ছা নাই গাইছ উবেৰ কৰি দিলোঁ অফলাইন মানে উবেৰত ভাড়া লাগিছিল 43 টকা 42 টকা সেনেকৈ সেইকাৰণে এতিয়া ৰেপিড' অন কাৰণে কা কাষ্টমাৰ বোলে আহি আছে কিমান টাইম লগাই চাওঁ এৰাইভ মাৰি দিছোঁ এতিয়া মই গ্লভছ যোৰা পিন্ধি লওঁ বাহ ৰাইমিং অলপ মিলেই গাইছ কি হাৰামজাদা কাষ্টমাৰ এই চাচোন লাষ্ট ৰাইড মানে লাষ্ট অৰ্ডাৰ ৰানিং 7 টকা কেঞ্চেলেশ্যন ফিজ কেঞ্চেল কৰি দিছে কাষ্টমাৰ বোলে এতিয়া উবেৰত যাব বেয়া দেহাটো বেয়া বোলে 30 টকা এটা মাৰিম বুলি কৈছে মই বোলে নালাগে দে হ'ব কি হ'ব মোৰ আলনি মানে কি বুলি কয় এইটো লোভে পাপ পাপে মৃত্যু বুলি যে কয় মোৰ লগত চেম এনেকুৱা আছে বেছি লোভ কৰি পেলাই এইটো ৰাইড কেঞ্চেল কৰিলোঁ যে এইটো ৰাইডো কেঞ্চেল হৈ গ'ল বাৰু কথা নাই নেকি বাদ দি ভাড়া মাৰি পইচা পাম না ফ্ৰীতে আৰু নাপাওঁ নেক্সট ভাড়া লাগব আকৌ মাৰিম এতিয়া উবেৰটো আকৌ অন কৰি দিওঁ বেলেগ আৰু কি ৰাস্তা আছে বেলেগ ৰাস্তা নাই না গ অনলাইন দেখ আৰু কি ভাড়া লাগে ক'ত ভাড়া লাগে চাওঁ বেয়া লাগছে অলপ 250 টকা এটা পালোঁ হয় নাই আৰু তাতে ৰুমৰ ওচৰত লাগি গ'লোঁ হয় ইয়াৰ পৰা এতিয়া এনেই যাব লাগিলে তেল সোপাই এনেই যায় এতিয়া পইচা কামাই পেলাই যাব পাৰিলে অলপ ভাল লাগে চাওঁ কি ভাড়া লাগে লাগব বুলি আশা আছে বেছি টাইম হোৱা নাই টাইম হৈছে তোমাৰ 10:26 12টামান বজাক লাগি ইয়াতে থাকিম যদি ভাড়া নালাগে আৰু তাৰপিছত মাথা মাৰিম ৰুমত যাবা গাইছ ফাইনেলি এটা ভাড়া লাগিল যিটো নেকি মোৰ অলপমান হ'লেও মনটো ভাল লগাইছে যাব বোলে পল্টন বজাৰ জোৰত আৰজে বিষ্ট্ৰৰ সন্মুখতে আছিলোঁ মানে সেই আৰু 61 টকা নেকি দেখাইছে দিব মোক তোমাৰ 80 টকা 100 টকা কৰি দিব দিছোঁ বেছি হৈ পেলাই 80 টকা দিব অলপ কথা নাই 80 টকা ওলোৱাৰ টাৰ্গেট আছিল কিন্তু 100 টকা নক'লে 80 টকা নেদে না 80 বুলি ক'লে 70 দিলে হয় সেইকাৰণে বোলে কেতিয়া পিক আপ কৰিব যায় দেখাইছোঁ ফোন কৰি ল'লোঁ এতিয়া কাষ্টমাৰ আহি আছোঁ বুলি কৈছে কিন্তু এটা বস্তু ক'ব লাগিব ডেভিড দিয়া কৈছোঁ আইফোনৰ যোনটো ধৰি লওঁ তোমাৰ মটো ব্লগিং কৰাৰ মজা এই মজাটো গোপ্ৰত নাই গম পাই না গোপ্ৰৰ কিবা সেই আৰু মানে কি বুলি ক'ম মানে যিটো কোৱালিটি লাগেই গোপ্ৰ এটা মানে ধৰি লওক একশ্যন কেমেৰা বুলি ক'লে যিটো কোৱালিটি লাগে সেই কোৱালিটিটো মই নাপাওঁ ৰাতি দিনত বাৰু পায় এইটো নকওঁ ৰাতি নাপাওঁ এতিয়া কাষ্টমাৰৰ বিল্ডিংটো এইটোৱে এতিয়া আহোঁতে বা কিমান টাইম লগে এইটো আপটাউন গাৰ্লছ হোষ্টেল নে কি আপটাউন গাৰ্লছ হোষ্টেল আৰু সেইটো আশ্ৰয় কাষ্টমাৰ বা কিমান টাইম লগে এইও এটা লাইফ ৰখি থাকিব লাগে কি কবি জিন্দগী মাজে মাজে ফিল কৰোঁ আমাৰ জীৱনটো কুকুৰ ইজিকুৱেলটো মি এনেকুৱা হৈ যায় মানে কুকুৰৰ দৰে জীৱন কিবা খাব পাম বুলি কুকুৰে ৰখি আছে আমি ভাড়া পাম বুলি এটা ৰাস্তাত ৰখি আছোঁ ছেম টু ছেম ফিলিংছ একো কৰোঁ কপি ডাইলগ নহয় বিদ্যা কৈছে মোৰ মনৰ পৰা ফিলিংছ আছে এইটো কি কবি আৰু আছোঁ কোনটো ভাইলিনত জানা না ভাইলিনটোৰ নাম কি আছে নামঘৰ পথ জোৰদৰে আহিছে নেকি আহিছে গাড়ীখন ঘূৰাই লওঁ এক ছেকেণ্ড অ'কে অ'টিপি কি ক'লে 4182 অ'কে লোকেশ্যনটো ক'ত দি আছে ফাৰ্ষ্ট গেট নে তোমাৰ বেক চাইডৰ গেটটো মেইন গেট ন 5.9 কিলোমিটাৰ দেখাইছে পিন্ধি যায় ABC হৈ ওলাই যাব দিছে বলক
মেডাম মই মানে ইউটিউবাৰ হয়, ভিডিঅ' বনাওঁ, প্ৰব্লেমটো নহয় ন ভিডিঅ' কৰিলে? অ'কে পঠাওক। ইউটিউবৰ এইটো চেনেলটোৰ ওপৰতে। ব'লক গাইজ ধুনীয়াকৈ ড্ৰপটো কৰি লওঁ। গাইজ ভাড়া কৰি দিলোঁ ড্ৰপ, পইচা কেইটকা পালোঁ চাব না, এই চাওঁ 80 কৈছে অলৰেডি 80 টকা পাম বুলি। দিছ ইজ দ্য গুৱাহাটী তোমাৰ পল্টন বজাৰ ষ্টেচন, ৰেলৱে ষ্টেচন। দিছ ইজ দ্য এণ্ট্ৰি গেট। এক ছেকেণ্ড, ফ'কাছ ল'ব না, ল'বাই লাগব ফ'কাছ। এইটো চাওঁ, ফ'কাছ ল'ব না। এই এণ্ট্ৰি গেট মানে আধা ঘণ্টা লগে দেই ফ'কাছ লওঁতেই। মই ইউটিউবততো মানে এইকাৰণে ফাৰ্ষ্ট হ'ব পৰা নাই, শ্ল' হৈ গৈছে মোবাইলটোৰ কাৰণে। এনে কৈছোঁ গাইজ বঢ়িয়া মোবাইল, মানে ক'ৰবাত যদি মোবাইল লওঁ না iPhone 17 ল'বি, 16 নলবি, কাৰণ 256 GB লাগেই মোবাইলত। ফটো মাৰা মানুহ তাকো 256 GB একদম মেণ্ডেটৰী হৈ যায়। বাকী তোমাৰ অডিয়েঞ্চ আছে, পাব্লিক প্লেচত ভিডিঅ' বনোৱাৰ অভিজ্ঞতা হৈ গৈছে মোৰ। মানে লাষ্টটো মই ঘৰত থৈ আহিছোঁ, নাক চাক কাটি হ'লে লাজ চাজ চব ঘৰত থৈ আহিছোঁ, একো লাজ নাই, চব নীলাজ নহয়, মই নীলাজ। ইয়াৰ ভাড়া লাগে নেকি চাওঁ, ৰেপিডটো অন কৰি দিওঁ। এক ছেকেণ্ড, সেই ৰেপিডত মাৰিলোঁ 90 টকা নহয়, চৰি 140 টকামান মাৰিছোঁ। 140 টকা দিছিল নেকি? 140 নে 130 কিবা দিছিল। আৰু এতিয়াও মাৰিলোঁ। ইনকাম কৰিবই পৰা নাই, গাড়ী লৈ লিয়ে যদি ইনকাম কৰিব পাৰোঁ আৰু। এতিয়া মনটো সেই উগুল থুগুল হৈ আছে। এখন নতুন গাড়ী পাই UC চিৰিজ, প্লাষ্টিকেই গুচোৱা নাই গাড়ীত। 43 টকাৰ ভাড়া চাচোন, 3.6 কিলোমিটাৰ পিক আপ, 3.9 কিলোমিটাৰ ড্ৰপ। নাযাওঁ গাইছ, বিল্লাকেইটা সেই টাইম হৈছে বৰ্তমান 1:24। ক্লাছ লাইটে জ্বলোৱা নাই একা। এইবাৰ হৈছে কি বুলি ক'ম এতিয়া গাইছ, মানে পল্টন বজাৰৰ ভাড়াটো নুমাই পেলাই ৰখছোঁ ভাল ভাড়া নালগিলেই। লাগছি আঙে বাঙে ভাড়া মখা, মানে তোমাৰ 6 কিলোমিটাৰ পিক আপ, 4 কিলোমিটাৰ পিক আপ, কোনোবাটো 24 টকা, কোনোবাটো 22 টকা সেনেকুৱা। সেইকাৰণে মাৰিব ইচ্ছা যোৱা নাই, সেইকাৰণে মাৰাও নাই। বৰ্তমান আমাৰ ছাৰ আছে সন্মুখত, ভাল পইচা কামাই আহিছে। এনে কৈছে গাইজ, মই কামৰ পৰা আহিলোঁ কষ্ট কৰি থাকোঁ, উপায় নাই আৰু। দুখখিনি কিন্তু ভালকৈ ক'ব জানা, তই এক্টিং লাইনত যা। নাই মই সাৰো আৰু পাই আছোঁ, এক্টিং, কমেডি, কৰ্ম। কমেডি কৰচোন দে। নাই কমেডিটো এতিয়া অহা নাই। দে দিনবাৰ চাই পেলাই আহিব ক'তে কৌশিক নেকি? সিফালে কিয় গৈছে আকৌ? নহয় তাৰ গাড়ী এখন, ঘৰলৈ যোৱা বুলি ভাবিছোঁ। তাৰ- নহয় নহয়, তাৰ নহয় এখন প্ৰাইভেট যেন পালোঁ। প্ৰাইভেট নহয়। বাকী গাইজ আপোনালোকে ভিডিঅ' চাই আছেনে নাই? আৰু ৰেগুলাৰ নাচ- ভিডিঅ' সদায় চাব মানে লাগব বুলি ক'ব নহ'ল বা চলটো মানে ৰেগুলাৰ ভিডিঅ' নেদাওঁ বুলি কেতিয়াবা এই দাবী উত্থাপন কৰি দিয়ে। চলটো মনটো মানে অলপ ডাউন হৈছে। আপোনালোকে অলপ ছাপৰ্ট কৰক, যাতে অলপ ভিউজ যায়, লাইক চাইক ভালকৈ আহে। যিখিনি আহে মই সেইখিনি মানে ধৰিলোঁ সেইখিনিয়ে ডিজাৰ্ভ কৰোঁ, তাতকৈ বেছি ডিজাৰ্ভ নকৰোঁ। যেতিয়া মোৰ যোগ্যতা বাঢ়ব তেতিয়া অট'মেটিক ভিউৱাৰ্ছো বাঢ়ব, আৰু ভিউৱাৰ্ছটো বাঢ়া নাবাঢ়া বৰ বেছি মেটাৰ নকৰে। মই কি কৰিছোঁ সেইটো মেটাৰ কৰে, জানা, মই কি দেখাই আছোঁ সেইটো মেটাৰ কৰে। এতিয়া দেখাব লাগে একো সাজ বস্তু নাই, কিন্তু গাড়ীখন ল'বা দি এইচা কণ্টেণ্ট বনাম না। আৰু মই এতিয়ানে মানে এনাউন্স কৰি দিছোঁ কথাষাৰ, গাইজ ই যদি যোনদিনা গাড়ী লয় তাৰে এসপ্তাহৰ ভিতৰত আমাক এটা ট্ৰিপ এটা ই অফাৰ কৰিব, আৰু সেই ট্ৰিপটোত তেলৰ খৰচা ইয়াৰ, বাকী আমি খোৱা লোৱা খৰচাগিলা চব আমাৰ। ড্ৰাইভাৰৰ খৰচা ই যিমান ট্ৰিপত তেল যায় সেইখিনি পইচা ড্ৰাইভাৰৰ ড্ৰাইভাৰটো নিজে আছে। নহ'ব অ' বা, মানে তোমাৰ কি হ'ব, এই কি ডাইলগ দিওঁ এইটো, মন্দিৰ বনানে কি ভিখাৰী আগে পেলে এনেকুৱা